The content on the YouTube channel is intended for educational purposes only. The tutorials and videos provided here are meant to technique and ethical hacking techniques and principled in a responsible and legal manner. The creator of the channel does not condone or support any illegal activities related to hacking. Viewers are encouraged to use the information and skills learned from the tutorials for ethical and legal purposes only. The creator of the channel is not responsible for any misuse of the information provided, and viewers are argued to use their knowledge responsibly and within the boundaries of law. জয় অসম মই দেৰ আৰু মোৰ ফালৰ পৰা নমস্কাৰ সকলোকে। পিছে বলক আৰম্ভ কৰোঁ। Day 1, Week 2 of 21 weeks ethical hacking journey. Topic number 2, networking basics. য'ত আজি আমি ষ্টাৰ্ট কৰিম TCP IP। তো TCP IP আমি বেলেগ বেলেগ কৰি এক্সপ্লেইন কৰিম, যেনেকৈ ষ্টাৰ্টিঙত TCP দেন IP। তো TCP মানে কি? তো T মানে হ'ল ট্ৰান্সমিশ্যন, C মানে কণ্ট্ৰল আৰু P মানে প্ৰট'কল। ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল TCP। এইটো এটা প্ৰট'কল গোট যি নেটৱৰ্কসমূহৰ ওপৰত তথ্য প্ৰেৰণ আৰু গ্ৰহণ কৰাৰ ধৰণ নিয়ন্ত্ৰণ কৰে। তো TCP লেয়াৰটো এক্সপ্লেইন কৰোঁ। TCP ডাটাৰ সৰু পেকেটসমূহত বিভক্ত কৰাৰ বাবে দায়বদ্ধ। সিহঁতক সঠিক ক্ৰমত প্ৰেৰণ কৰাটো নিশ্চিত কৰা আৰু গন্তব্যস্থানত সিহঁতক পুনৰায়ন একত্ৰিত কৰাৰ বাবে ইয়াৰ উপৰিও ই ভুল পৰীক্ষা আৰু প্ৰবাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাতে তথ্যসমূহ ক্ষতি বা দুৰ্নীতি নোহোৱাকৈ নিৰ্ভৰযোগ্যভাৱে প্ৰদান কৰা হয়। তো TCP কি গম পালোঁ, এতিয়া গম পাওঁ IP কি। IP মানে হ'ল I মানে ইণ্টাৰনেট আৰু P মানে প্ৰট'কল, ইণ্টাৰনেট প্ৰট'কল। IP এড্ৰেছ এটা নেটৱৰ্কত ডিভাইচ অনন্যভাৱে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনে কিছুমান নাম্বাৰছ যেতিয়া এটা ডিভাইচৰ পৰা আন এটা ডিভাইচলৈকে পঠিওৱা হয়, যেতিয়ালৈকে সিহঁতে সিহঁতৰ চূড়ান্ত গন্তব্যস্থানত উপনীত নহয়। এই প্ৰট'কলটো বিশ্বব্যাপী সংযোগ আৰু দক্ষ তথ্য সংবন্ধৰ বাবে অতি প্ৰয়োজনীয়। এক্সপ্লেনেশ্যন অফ TCP এণ্ড IP। TCP আৰু IP এটা প্ৰট'কলসমূহৰ যি ডিভাইচসমূহৰ মাজত তথ্যৰ নিৰ্ভৰযোগ্য সংক্ৰমণ সমৰ্থনভাৱে কৰে। ইয়াক দুটা মূল স্তৰত বিভক্ত কৰা হৈছে, TCP স্তৰ আৰু IP স্তৰ। IP স্তৰে ডাটা পেকেটসমূহৰ ঠিকনা আৰু ৰাউটিং নিয়ন্ত্ৰণ কৰে, সিহঁতৰ উদ্দেশ্য প্ৰণোদিত গন্তব্যস্থানত উপনীত হোৱাটো সন্নিবিষ্ট কৰে। যেতিয়া TCP স্তৰে ডিভাইচসমূহৰ মাজত সংযোগসমূহ প্ৰতিষ্ঠা আৰু ৰক্ষণাবেক্ষণ কৰে। তো এতিয়া জানো TCP আৰু IP কিয় লাগে। চাইবাৰ চিকিউৰিটিৰ ক্ষেত্ৰত কাম কৰা যিকোনো ব্যক্তিৰ বাবে TCP আৰু IP বুজাটো বহুত গুৰুত্বপূৰ্ণ। নেটৱৰ্কৰ জৰিয়তে ডাটা কেনেকৈ প্ৰেৰণ হয় সেইটো ধৰি লৈ সুৰক্ষা পেছাদাৰী মানে চাইবাৰ প্ৰফেশ্যনেল ডাটা ইণ্টাৰচেপ্ট কৰি টেম্পাৰিং আৰু সেৱা অস্বীকাৰ কৰা আক্ৰমণ ভাবুকিৰ পৰা ভালদৰে সুৰক্ষা দিব পাৰে। TCP IP ট্ৰেফিক নিৰীক্ষণ আৰু বিশ্লেষণে সন্দেহজনক কাৰ্যকলাপ আৰু সম্ভাৱ্য সুৰক্ষা ধৰা পেলোৱাটো সহায় কৰিব পাৰে। পিছে TCP আৰু IP কি বস্তু আমি ভালকৈ গম পালোঁ। তো এতিয়া কনক্লুজনত আহোঁ।
সামৰণি ক'ব পাৰি যে TCP IP হৈছে আধুনিক নেটৱৰ্কিঙৰ মেৰুদণ্ড আৰু ই সমগ্ৰ ইণ্টাৰনেট তথ্যৰ সুৰক্ষিত বিনিময় নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। TCP আৰু IP ইয়াৰ প্ৰট'কল বিষয়ে অধিক জানি আপুনি নেটৱৰ্ক সুৰক্ষা মানে নেটৱৰ্ক ছিকিউৰিটি বিষয়ে আপোনাৰ বুজাবুজি শক্তিশালী কৰিব পাৰে আৰু চাইবাৰ ভাবুকি মানে চাইবাৰ বুলিং হোৱাৰ বিৰুদ্ধে প্ৰতিৰক্ষা কৰিবলৈ ভালদৰে সজ্জিত হ'ব পাৰে। আজিলৈ এইখিনিয়ে। নমস্কাৰ সকলোকে। তেন্তে আহক মোৰ লগত, থাকক মোৰ লগত, আৰু বলক শিকোঁ হেকিং, কিন্তু অসমীয়া।